গ্ৰাম্যাঞ্চলত মদৰ দোকানৰ অনুজ্ঞাপত্ৰ ৰাইজৰ মাজত হাহাকাৰ নিজৰ ভৱিষ্যত প্ৰজন্মক নিশ্চিত ধ্বংসৰ মুখলৈ যোৱা দেখি প্ৰতিবাদত নামিল ধৰ্মসাধাৰণ ৰাইজ। ধুবুৰী জিলাৰ গোলকগঞ্জৰ কৈমাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। সকলো সীমা চেৰাই বিভাগে কৈমাৰী অঞ্চলত প্ৰদান কৰিছে মদৰ দোকানৰ অনুজ্ঞাপত্ৰ। এফালে বিদ্যালয় আনফালে মন্দিৰ মুঠৰ ওপৰত সকলো নীতি নিয়ম জনাঞ্জলি দি প্ৰদান কৰিছে মদৰ দোকানৰ অনুজ্ঞাপত্ৰ। সংশ্লিষ্ট বিভাগক বহুবাৰ জনায়ো নাপালে সুফল। সেয়ে এইবাৰ প্ৰতিবাদত নামিল ৰাইজ। গোলকগঞ্জৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট এনি লাইভ। আমি যে ওয়ান শপৰ দোকান মানে মদৰ দোকানটো বন্ধ কৰিব লাগে বুলি আমি এটা আন্দোলন আৰম্ভ কৰিছো। আমি বিচাৰো এইখন আমাৰ একেবাৰে অভাৱীয় দেশ, অভাৱীয় জাগা। ঠাইখন আমাৰ কৈমাৰী ঠাইখন একেবাৰে অভাৱী। ইয়াতে ধনী মানুহ নাই, সবেই অভাৱী মানুহ। ইয়াৰ পৰা আমাৰ এই দোকানখন হ'লে আমাৰ বহুত ক্ষতি হ'ব। আমাৰ উঠি অহা মানে যিবিলাক ল'ৰা আছে উঠি আহি আছে সেইবিলাকৰ ভৱিষ্যত নষ্ট হৈ যাব। সেইকাৰণে আমি এইখন বন্ধ কৰাৰ কাৰণে আমি আন্দোলন আৰম্ভ কৰিছো। আমি চৰকাৰক আহ্বান জনাইছো, একেবাৰে নজনা নহয়, সবকে জনাইছো। এক্স MLA, ৰানিং MLA, DC, SP সবকে লিখিত আবেদন জনাইছো। এই 5-7 দিন মান হ'ল, এনে 5-7 দিন মানে 1 সপ্তাহ মান হ'ল আর কি আমি জনাইছো সবকে। কিন্তু সিহঁতে তথাপিও এইখিনি যদি কৰে, এইখিনি যদি আমাক মানে কোনো ধৰণৰ আমাক আওকাণ নকৰে, তেনেহলে আমি পাব্লিকে পুতিছো, আমি পাব্লিকে বন্ধ কৰিম। এইটো আমি নৱপ্ৰজন্ম আমাৰ একেবাৰে আগ নাবাঢ়িব। সিহঁতে মানে আমি মা নাম দেউতে আমাক চিনি নাপাব। সিহঁতে ভৱিষ্যতে আমাক চিনিয়ে নাপাব। কোনটো মা কোনটো ভাই কোনটো সেইবিলাক আমাৰ অচিনা হৈ যাম। সিহঁতৰ সম্পৰ্কই নাথাকিব আমাৰ। আজি আমি আসলতে প্ৰটেষ্ট কৰি আছো যাতে আমাৰ তাৰমানে কৈমাৰী অঞ্চলখন বহুত শান্তিপূৰ্ণ এখন সমাজ হয়। বহুত আগৰ পৰা ইয়াতে শান্তিপূৰ্ণভাৱে আমি চলি আছো। বাট বহু দিনৰ পৰা আমাৰ ইয়াতে কি হৈছে, একতো আমাৰ আগৰ যিটো আমাৰ এনে গাঁৱলীয়াভাৱে মদ চদৰ প্ৰডাকশ্যন কৰে সেইটোতো হৈয়ে আছে। আমি ওপৰত জিলা কৰ্তৃপক্ষক বহুতবাৰ জনাইছো, বাট সেইটো কেতিয়াবা সিহঁতে ইনিচিয়েট লৈছে, বাট তথাপিও সমুলঞ্চে অফ হোৱা নাই। কিন্তু আজিকালি শুনি আছো আৰু গভৰ্ণমেণ্টে নতুনকে আৰু এটা আমাৰ ইয়াতে মানে গাঁৱৰ ভিতৰতে এটা আমাৰ নতুনকে আমাৰ দোকান দি আছে, অফ শ্বপৰ দি আছে। IMFL অফ শ্বপ দোকান দি আছে, যিখন মদৰ দোকান, বিদেশী সুৰাৰ দোকান। এইখন হলে আমাৰ কি আছে, তাতে আমাৰ সেইটো লাইনতে একেই আমাৰ গাঁওখনতে একটা মছজিদ আছে, পবিত্ৰ মছজিদ আছে, তাতে এখন আমাৰ স্কুল আছে, বিদ্যালয় আছে, লগতে আমাৰ শিৱ মন্দিৰ আদি আধ্যাত্মিক সংস্থানো আছে। তো এইটোত কি হ'ব, আমাৰ আপকামিং জেনাৰেশ্যনৰ কাৰণে, সৰু বাচ্চাবিলাকৰ কাৰণে হওক বা আমাৰ ইউথ জেনাৰেশ্যনৰ কাৰণে হওক, যিহঁতৰ আমি ভালৰ কাৰণে ইমান দিনৰ পৰা ষ্ট্ৰাগল কৰি আছো, সেই ষ্ট্ৰাগলবিলাক আমাৰ এনেই অসাৰ হৈ যাব। আৰু লগতে আমাৰ আপকামিং জেনাৰেশ্যনবিলাকো বহুত বেয়াৰ ফালে যাব। তো আমাৰ ইয়াতে আমি যিটো দেখিছোঁ, ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ আদৰণীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিবোৰ ইনিচিয়েট আছে সেইবোৰ বহুত ভাল, চাৰিওফালে বহুত ভাল কাম কৰি আছে। কিন্তু মদৰ ক্ষেত্ৰত এইটো যিটো ইনিচিয়েট লৈছে, গাঁৱলীয়া অঞ্চলতো যিবোৰ আমাৰ কাম কৰি আছে, এই গাঁৱলীয়া অঞ্চলৰ ভিতৰত এই বস্তুটো মানে ক্ষতিকাৰক হ'ব। সেইটো কাৰণে আমাৰ এইটো মুখ্যমন্ত্ৰী মহোদয়লৈকে ডিৰেক্টলি অনুৰোধ যে তেখেতে যাতে এইখিনি আমাৰ যিটো গাঁৱত, কৈমাৰী গাঁৱত যিটো আমাৰ কৈমাৰী দ্বিতীয় খণ্ড যিটো মদৰ দোকান দিছে, সেইটো বেলেগ জেগালৈকে যাতে ট্ৰান্সফাৰ কৰে, নাইবা যাতে পাৰ্মানেণ্টলি অফ কৰি দিয়ে। আমাৰ সেইটোৱে সিহঁতৰ লৈকে আমাৰ এইটো এটা বহুত কাতৰ অনুৰোধ। আমাৰ সমূহ আজি বাকী কৈমাৰীবাসী একত্ৰিত হৈছে এইটো কাৰণে, যাতে মুখ্যমন্ত্ৰী মহোদয় যিহেতু চবৰে পৰোপকাৰী মুখ্যমন্ত্ৰী হিচাপে চবেই জানে, তেখেতে যাতে এই কামটো যাতে বেলেগ ঠাইলৈকে ট্ৰান্সফাৰ কৰে, মদৰ দোকানটো যাতে বেলেগ জেগালৈকে স্থানান্তৰিত কৰে, সেইটো আমি বিচাৰিছো। বা পাৰ্মানেণ্টলি যদি অফ কৰিব পাৰে যাতে অফ কৰে। এইটো আমাৰ কৈমাৰী ৰাইজৰ উদ্যোগত। ইয়াতে কোনো ধৰণৰ বেলেগ কোনো সংগঠন, বেলেগ কোনো ধৰণৰ পাৰ্টি ইয়াতে জড়িত নাই। সববিলাক আমাৰ কৈমাৰী ৰাইজ। কাৰণ কৈমাৰী ৰাইজে ইমান দিনৰ পৰা ইয়াতে ভুগি আছে। বহুত মানুহৰ অলৰেডি ইয়াতে মৃত্যু হৈছে মদৰ কাৰণে, আৰু যিটো আমি সৰুৰ পৰা দেখি আহিছো। ইয়াতে আমাৰ কোনো বেলেগ মানুহৰ উদ্যোগৰ প্ৰয়োজন নাই, আমি সেল্ফ ইয়াতে কাফি হয়। হ'ব নালাগে। আমি এইটোতো বিচাৰিম যে চৰকাৰক আমাৰ এইটো কাতৰ অনুৰোধ যে তেখেতে এইটো বেলেগ ঠাইত লৈ লওক, নাইবা অফ কৰি দিয়ক। আমাৰ ইয়াতে হ'ব নালাগে। কাৰণ চৰকাৰক প্ৰগতি কৰি আছে, এইটোত আমি ধন্যবাদ চৰকাৰক। কিন্তু প্ৰগতি কৰি কি লাভ যদি আমাৰ মানুহেই নাথাকে? প্ৰগতিটোৰ অনুভৱ যোনে ফিল কৰিব, যিটো মানুহে এইটো এনজয় কৰিব, সেই মানুহবিলাকে যদি নাথাকে, আপকামিং আমাৰ উইক জেনাৰেশ্যন যদি উইক হৈ যায় মদ খাই, তেতিয়াহ'লে ভাই থাকিব কি?
দুজনকে আমি চৰকাৰৰ হেৰি দিছে, গভৰ্ণমেণ্টৰ নিয়ম দিছে দুজনকে বাচ্চা হ'ব লাগে। সেই দুটা বাচ্চাও যদি আমাৰ মদ খাই পেলাই শেষ হয় তেতিয়াহ'লে দুনিয়াখনত থাকিব কোনে? তো আমাৰ এইটো মামালৈকে ৰিকুৱেষ্ট যে তেখেতে যাতে এইটো বেলেগ ঠাইলৈকে ট্ৰান্সফাৰ কৰে।